বাবা তুমি ত্রিভুবনৰ ভোলা তুমি ত্ৰিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলাসপতি হে ভাংখায়ে তোলা কুচনিতে টোপোলা জটাধাৰী বলিয়া। হাই গাইজ, গুড মৰ্ণিং। মই তুলিকা, আমাৰ চেনেলৰ নতুন এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালেই। আজি হৈছে মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিত শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলোকে ভালে কুশলে ৰাখক, সকলোৰে বেমাৰ আজাৰবোৰ ভাল কৰক আৰু সকলোকে সুস্থ সবল কৰি ৰাখক, তাকে কামনা কৰিছোঁ। আৰু আহকচোন আজি শিৱৰাত্ৰি বুলি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব, চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমিও আজি মহাশিৱৰাত্ৰি বুলি শিৱ বাবাৰ চৰণত অকণমান মূৰাই আহিলোঁগৈ। ওচৰতে ইয়াতে হিয়াগাঁও মন্দিৰ আছে, মন্দিৰলৈ গৈ পেলাই আৰু মন্দিৰৰ পৰিৱেশটো অকণমান দেখুৱাম বাৰু ভিডিঅ'টোত যিমানখিনি পাৰোঁ। আৰু এয়া সোণ পিতাই দুইটাই সিহঁতেও সেৱা কৰি আহিলেগৈ আৰু দেখুৱাম বাৰু যিমানখিনি পাৰোঁ ভিডিঅ'টোত। মন্দিৰৰ অকণমান পৰিৱেশ চাই যাব ভিডিঅ'টো। ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰা নহ'ল, এতিয়াহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি শিৱৰাত্ৰি বুলি এতিয়া মোৰ পাকঘৰত ভাত নবনালোঁ। আজি খিচিৰি বনাইছোঁ, ভাজি তাকে বনাইছোঁ আৰু আৰম্ভ কৰিছোঁ। ভাজিখিনি হ'ল, খিচিৰিখিনি বনাই আছোঁ। এয়া খিচিৰি বনাইছোঁ, একেবাৰে সাধাৰণভাৱে বনাইছোঁ। দালি, চাউল, আলু দিছোঁ, শুকান জলকীয়া, পাঁচফোৰণ আৰু অকণমান মছলা দি তেল মাৰি দিছোঁ। সিমানেই সাধাৰণভাৱে বনাইছোঁ। এইখিনি বনাই কৰি লওঁ আৰু ভাজি বনাই থোৱা আছে, কবি, স্কচ, আলু এনেকৈ চব মিক্স ভাজি বনাই থৈছোঁ। আৰু ইয়াৰ পিছতহে আকৌ আপোনালোকক লগ পাই আছোঁ। এতিয়া দুপৰীয়া বনাই কৰি খোৱা বোৱা হ'ল, কিন্তু এটাকে ডাঙৰ অঘটন ঘটি গ'ল আজি। মই খিচিৰি বনাই থাকোঁতে মানে বেছিকৈ একো হ'ব নাপালে, মানে হেতাখনে লৰাই দিওঁতে ঘপককৈ কেনেকৈ কি হ'ল নাজানো আৰু পানী, খিচিৰিৰ ওপৰত যিটো জুলীয়া পানী থাকে, পানী আহি চিটিকি আহি মোৰ পেটত পৰিলেহি। পেটত পৰিলে চাদৰখনৰ পৰা অকণমান ছেফ হ'ল, চাদৰখনে বেছিকৈ পুৰিব নাপালে চাদৰৰ পৰা, কিন্তু হ'লেও মোৰ পেটটো এটা চাইডে মানে গোটেই ৰঙা হৈ ধুপ উঠি গ'ল। মই দেখাব নোৱাৰিম এতিয়া আপোনালোকক, মানে মই অকণমানকৈ ভিডিঅ' মানে ফটো একপি লগাই দিছোঁ, ইয়াতে চাব বাৰু। এনেকুৱাকৈ মানে পুৰিলে আৰু ধুপ উঠি আছে, গোটেই পুৰণিত থাকিব পৰা নাই। এনেকুৱা ভবা নাছিলোঁ ঘপককৈ এনেকুৱা হৈ যাব বুলি, আৰু নভবা নিচিন্তাকৈ কিবা হৈ যায়, ঘটি যায়। তাকে সেয়াই আৰু গাইজ, দুপৰীয়াৰ পৰা ভিডিঅ' কৰা হোৱাই নাই। এতিয়া আহি মই দোকান পালোঁহি, এতিয়া 4টা বাজিল। আৰু আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো সকলোকে চাব, চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।